নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকক মোৰ ইউটিউব চেনেল টিচাৰ্ছ হেল্প গুৰুলৈ স্বাগতম জনাইছোঁ আৰু আজি দিব বিচাৰিছোঁ কিছু ইনফৰমেশ্যন আৰু এই ইনফৰমেশ্যন হ'ব আপোন ঘৰ গৃহ ঋণৰ বাবে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এই খবৰবোৰ যদি আপোনালোকৰ কিছু সহায়ক হয় তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আৰু বহু শিক্ষাগুৰুৱে সুধি আছে যে আপোন ঘৰৰ লোনৰ বাবে কি লাগে আৰু নিজৰ নামত মাটি থাকিব লাগিব নেকি বা দেউতাৰ নামত বা হাজবেণ্ডৰ নামত মাটি থাকিলে হ'ব না নাই, সেইখিনি প্ৰশ্ন সুধি আছে। আৰু কিছুমানে সুধিছে যে কিমান ছাবচিডি দিয়ে গভৰ্ণমেণ্টে আৰু কি লাগিব। গতিকে মই সুধি আহিছোঁ, যিহেতু মই আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথমতে চেলাৰীত আপোন ঘৰ, চেলাৰীত যিসকল অসম চৰকাৰৰ কৰ্মচাৰী আছে তেওঁলোকৰ বাবে, নিয়মীয়া কৰ্মচাৰীসকলৰ বাবে চেলাৰীত আপোন ঘৰ। প্ৰথমতে পান কাৰ্ড, ভোটাৰ ID, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ফটোজ 3 কপিজ, SBI পাছবুক ফ্ৰণ্ট পেজ, এইখিনিতো থাকেই সকলোৰে। গতিকে এইখিনি আপোনালোকে লৈ ল'ব লগতে। আৰু তাৰপিছত কি লাগিব, যিহেতু নিয়মীয়া কৰ্মচাৰী অসম চৰকাৰৰ অধীনত, গতিকে কিছুমান বস্তু লাগিব। চেলাৰী লাষ্ট 3 মান্থছ, চেলাৰী স্লিপ লাগে 3 মাহৰ। আৰু যিহেতু ইয়াতে 3 মাহ লিখা আছে, তথাপিতো বেংকৰ মেনেজাৰে জনাইছে যে 6 মাহৰ লাগিব। গতিকে যিহেতু আপোনালোকৰ চাকৰি অলৰেডি আপোনালোকে চাকৰি কৰি আছে, গতিকে 6 মাহৰ চেলাৰী স্লিপটো আপোনালোকে উলিয়াই ল'ব। ফিনাছামত গ'লে আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু এইটো সকলোৱে গম পায়। আৰু যিকেইজন শিক্ষাগুৰুৱে SRDৰ জৰিয়তে, স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে নিয়মীয়া শিক্ষক হিচাপে যোগদান কৰিছে, তেওঁলোকৰো 6 মাহ হৈ গৈছে অলৰেডি। গতিকে তেওঁলোকেও পাৰিব। আৰু এটা কথা জনাইছে মেনেজাৰে যে ফৰ্ম 16 লাষ্ট 2 ইয়াৰ্ছ, হয়, বিগত 2 বছৰৰ ফৰ্ম 16 লাগিব। যিহেতু মই সুধিছিলোঁ যে এবছৰৰ হ'লে হ'ব না নাই, মেনেজাৰে জনাইছে যে এবছৰৰ হ'লে হ'ব। গতিকে এইটো চিন্তাৰ কোনো কাৰণ নাই। গতিকে এবছৰৰ দিলেও হ'ব আৰু 2 বছৰৰ দিলেতো ভালেই হ'ব, কথাই নাই। আৰু এপইণ্টমেণ্ট লেটাৰটো লাগিব লগতে, যিহেতু নিয়মীয়া শিক্ষক হিচাপে যোগদান কৰিছে SRD শিক্ষকসকলে, তেওঁলোকৰ নিযুক্তি পত্ৰটো বিচাৰিছে। তাৰপিছত আছে DDO ফৰৱাৰ্ডিং লেটাৰ, DDOৰ দ্বাৰা এটা ফৰৱাৰ্ডিং লেটাৰ আপোনালোকে লৈ ল'ব। তাৰপিছত আছে DDO ছিগনেচাৰ অন N2 আৰু 3 অফ আপোন ঘৰ এপ্লিকেশ্যন ফৰ্ম এণ্ড চেম ছিগনেচাৰ টু বি ভেৰিফাইড ফ্ৰম SBI, হয়। আপোন ঘৰ ঋণৰ আবেদন পত্ৰ যিটো আপোনালোকে ডাউনলোড কৰিব, আৰু কেনেকৈ ডাউনলোড কৰিব সেইটো আপোনালোকে গুগলত গ'লে পাই যাব। আৰু যদি নোৱাৰে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰে পৰা আপোনালোকে ডাইৰেক্ট আপোন ঘৰ যিটো এপ্লিকেশ্যন ফৰ্ম আছে সেই এপ্লিকেশ্যন ফৰ্মটো ডাউনলোড কৰিব পাৰিব। গতিকে তাৰে পৰা ডাউনলোড কৰি ল'ব পাৰিব। সেই ফৰ্মত আপোনালোকৰ DDOৰ এটা ছিগনেচাৰ লাগিব 2 আৰু 3 নম্বৰ পেজত, বা 2 আৰু 3 নম্বৰ কিবা এটা কণ্ডিশ্যন আছে তাতে লিখাই থাকিব, তাতে ছিগনেচাৰটো লৈ ল'ব। আৰু সেই ছেম ছিগনেচাৰ আপোনালোকৰ যিটো অফিচ ID কাৰ্ডত থাকিব, সেইটো অফিচ ID কাৰ্ডতো থাকিব। আৰু সেই ছেম ছিগনেচাৰটো আপোনালোকে ভেৰিফাই কৰিব লাগিব মেইন ব্ৰাঞ্চ যিটো আছে, মেইন ব্ৰাঞ্চৰ দ্বাৰা। SBI যিটো মেইন ব্ৰাঞ্চ আছে তাতে আপোনালোকৰ DDOৰ ছিগনেচাৰটো থাকে, তাৰে পৰা ভেৰিফাইড কৰাই ল'ব। তাৰপিছত আছে আপোনালোকৰ লিগেল ডকুমেণ্টছ, হয়, মাটিৰ ক্ষেত্ৰত কি কাগজ লাগিব লেণ্ডৰ ক্ষেত্ৰত। গতিকে সেইবোৰ আমি চাওঁ। লিগেল ডকুমেণ্টছ, প্ৰথমতে জমাবন্দী কপি লাগিব। আজিকালি জমাবন্দী কপিটো অনলাইনতো ওলাব পাৰিবা, চাৰ্কেল অফিচতো যাই আপোনালোকে ওলাব পাৰিব। তাৰপিছত লেণ্ড হোল্ডিং চাৰ্টিফিকেটটো অনলাইনতে উলিয়াব পাৰি, অনলাইনত এপ্লাই কৰি দিব আপোনালোকে। তাৰপিছত ট্ৰেছ মেপ, খাজনা ৰচিদটো আপোনালোকে আজিকালি খাজনাটো দিব পাৰি, অনলাইনতো দিব পাৰি। আপোনালোকে নতুন খাজনা ৰচিদ যদি নাই, আপোনালোকে নতুন খাজনা ৰিচিপ্টটো লৈ ল'ব, অনলাইনতে পে'মেণ্ট কৰি দিব বা মৌজাদাৰৰ তাতে যাই খাজনাটো দিলেও আপোনালোকক এটা খাজনাৰ ৰিচিপ্টটো দি দিব। তাৰপিছত ট্ৰেছ মেপটো আপোনালোকে চাৰ্কেল অফিচতে পাই যাব। 5 নম্বৰত আছে কনষ্ট্ৰাকশ্যন পাৰ্মিশ্যন ফ্ৰম GP, গাঁও পঞ্চায়ত, টাউন কমিটি, হয়। যিহেতু আপোনালোকে ঘৰ বনাবলৈ লোন ল'ব, গতিকে ঘৰ বনোৱাৰ পাৰ্মিশ্যনটো লাগিব গাঁও পঞ্চায়ত বা টাউন কমিটিৰ পৰা আপোনালোকে পাৰ্মিশ্যনটো উলিয়াই ল'ব। এপ্ৰুভড প্লেন ফ্ৰম GP, টাউন কমিটি, হয়। এপ্ৰুভড এটা প্লেন লাগিব, যিটো গাঁও পঞ্চায়ত বা টাউন কমিটিয়ে দিব, আপোনালোকে লৈ ল'ব। এষ্টিমেট ফ্ৰম গভৰ্ণমেণ্ট অথৰিটি, এষ্টিমেটটো আপোনালোকে নিশ্চয় চাৰ্কেল অফিচতে পাই যাব।
আৰু আপোন ঘৰ এফিডেভিট 8 নম্বৰত আছে আপোন ঘৰ এফিডেভিট এটা কৰি ল'ব আপোন ঘৰ এফিডেভিটটো পাই যাব কোনবা উকিলক বা লয়াৰক দিলে তেওঁলোকে কৰি আনি দিব তাৰ পিছত 9 নম্বৰত আছে এনওসি ফ্ৰম কো-পাট্টাদাৰ ইফ এনি লিখা আছে হয় যদি মাটিটো দুজনৰ নামত থাকে তালে তেতিয়া হলে কো-পাট্টাদাৰৰ দ্বাৰা আপোনালোকে এনওসিটো লৈ ল'ব যেহেতু মাটিটো আজিকালি এজনৰ নামতে থাকে ম্যাক্সিমাম তেওঁলোকে এই বস্তুটো নালাগে 9 নম্বৰটো আৰু এটা কথা আছে যে নিজৰ নামত মাটি থাকিব লাগিব নেকি এটো এটা ডাঙৰ প্ৰশ্ন আৰু এই প্ৰশ্নটো সকলোৱে সুধি আছে ম্যাক্সিমাম সুধি আছে হয় মই জনাব বিচাৰিছো যে নিজৰ নামত মাটি নাথাকিলেও কথা নাই যদি ধৰক যিজনে আপোন ঘৰ ঋণটো ল'ব বিচাৰি আছে তেওঁৰ দেউতাৰ নামত মাটি আছে তথাপিতো হ'ব কিন্তু যেতিয়া লোনটো এপ্ৰুভ হ'ব বেংকৰ মানুহে যেতিয়া মাটিব তাতে বহুকেইটা সিগনেচাৰ ল'ব বহুতকেইটা ফৰ্মত তেতিয়া কিন্তু দেউতাৰ লগত যাব লাগিব তাৰ পিছত কি আছে 2 নম্বৰ অপচন আছে যে যিসকল এমপ্লয়িজ ফিমেল এমপ্লয়িজ আছে আন্ডাৰ আসাম গভৰ্নমেন্ট তেওঁলোকৰ হাজবেণ্ডৰ নামত যদি মাটি আছে তথাপিতো তেওঁলোকে পাৰিব সেই সেম প্ৰসেস যেতিয়া লোনটো স্যাংশন হ'ব তেতিয়া বহুকেইটা ফৰ্মত সিগনেচাৰ ল'বলৈ মাতিব তেতিয়া হলে হাজবেণ্ডক লৈ যাব দিব মোক কিন্তু এইখিনি কথা ভালকে জনাই দিছে বহুত কেইটা ব্ৰাঞ্চত বেলেগ বেলেগ নিয়ম থাকিব পাৰে কিন্তু আমাৰ ব্ৰাঞ্চত এটো একেবাৰে সঠিকভাৱে মোক জনাই দিছে যে নহয় লাগিবই আৰু এটা কথা জনাইছে যে নিজৰ নামত মাটি নহলেও হ'ব দেউতাৰ নামত হলেও হ'ব বা হাজবেণ্ডৰ নামত থাকিলেও হ'ব যিকেইজন ফিমেল ক্যান্ডিডেটস আছে যিসকলে আপোন ঘৰ লোন ল'ব বিচাৰি আছে ফিমেল এমপ্লয়িজ অফ আন্ডাৰ আসাম গভৰ্নমেন্ট গতিকে এইখিনি ডকুমেন্টস আপোনালোকে ৰেডি কৰক ৰেডি কৰিলে আপোনালোকৰ লোনটো যেতিয়া আপোনালোকে এই ডকুমেন্টস খিনি জমা দিব তাৰ এদিন বা 2 দিনৰ ভিতৰতে এই লোন কেটা তেওঁলোকে স্যাংশন কৰি দিয়ে যেহেতু এতিয়া ডি আছে তাৰ পিছত সাবসিডিটো কিমান হ'ব ঋণৰ পৰিমাণ ইয়াতে লিখা আছে চাও ঋণৰ পৰিমাণ তাৰ পিছত এইফালে আছে আপোনালোকৰ ৰাজসাহায্যৰ পৰিমাণ 5 লাখ টকাৰ পৰা 10 লাখ টকা লৈকে 1 লাখ টকা আপোনালোকে সাবসিডি পাব ৰেহাই পাব আৰু এই ৰেহাইটো মানে সাবসিডিটো অসম চৰকাৰে দি দিয়ে তাৰ পিছত 10 লাখ টকাৰ পৰা 20 লাখ টকা লৈকে 1.5 লাখ টকা তাৰ মানে 1.5 লাখ টকা পাব আৰু 20 লাখ টকাৰ পৰা যদি 30 লাখ টকা লৈকে আপোনালোকে লোন লয় তেতিয়া হলে 2 লাখ টকা ৰেহাই পাব সাবসিডি তাৰ পিছত আছে 30 লাখ টকাৰ পৰা যদি 40 লাখ টকা লৈকে লয় তেতিয়া হলে 2.5 লাখ তাৰ মানে 2.5 লাখ টকা 2,50,000 টকা আপোনালোকে সাবসিডি পাব গতিকে আশা কৰিছো যে সকলোৱে যাতে যিসকলে আপোন ঘৰ লোনটো ল'ব বিচাৰি আছে এই ভিডিঅ' যোগেদি যাতে তেওঁলোকৰ অলপ সহায় হয় আৰু যদি সহায় হয় তেতিয়া হলে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব থ্যাংক ইউ